আৰু এটা বস্তু দেখাবলৈ থাকিলে মোৰ আচলতে ভাল পোৱা এয়া আচলতে মোৰ ওলোমা ফুলি পিন্ধাৰ বৰ এটা চখ সেইকাৰণে এনেকুৱা জুলুম থকা ফুলিবোৰ মই কালেক্ট কৰোঁ পিন্ধি ভাল পাওঁ ডাঙৰ ডাঙৰ ফুলি পিন্ধি ভাল পাওঁ মানুহজনী মুখখনো ডাঙৰ দিয়কচোন হাতীহেন কৰি তো সেইকাৰণে এনেবোৰ বস্তু পিন্ধি মোৰ ভাল লাগে কিন্তু চবত চাই ভাল লাগে মোৰ প্ৰসাধনবোৰ নিজৰ ওচৰত একত্ৰিত কৰি বিভিন্ন ডিজাইনৰ বস্তুবিলাক ওচৰত ৰাখি পেলাই আচলতে নিজৰ ওচৰত সাঁচি ৰাখিহে ভাল লাগে পিন্ধাতকৈও বেছি আজিকালিতো মই ইমানকৈ নিপিন্ধোঁ সুদা কান্দি থকা নিচিনা হয় কিন্তু সাঁচি ৰাখি মোৰ বেছি এটা মনোগ্ৰাহী হয় সেইকাৰণে মই বস্তুবিলাক চব এনেকৈ ৰাখি থওঁ কি ৰাখিছোঁ মই আপোনালোকক অলপ অলপ দেখুৱাই যাব কৈছোঁ এয়া হ'ল খাৰু খাৰুখিনি আচলতে সকলোৰে কাৰণে কিনি ৰাখিছোঁ ছোৱালীৰ কাৰণে মোৰ ভণ্টিৰ কাৰণে মোৰ কাৰণে এই সকলোবিলাক এনেকৈ লৈ লৈ থোৱা আছে ইয়াতে খাৰু বাৰু গোটেইকেইযোৰ সোণৰ খাৰুৱে আছে এযোৰহে খালি কিনা আছে বাকী খাৰু এপাত আছে সেইপাত সোণ পানী ঢলা আৰু ৰূপৰ এইপাত হ'ল কিনা এইপাত আৰু এইকেইপাত হ'ল সোণৰেই বাৰু এইখিনি আচলতে কি মই মানুহে কয় ন মাইকী মানুহক বস্তু হয় মানে নাতে কিন্তু মোৰ তেনেকুৱা নহয় মোৰ বস্তুবিলাক আচলতে মই আনক দান দিহে ভাল পাওঁ মানে বস্তুবোৰ একচুৱেলি আনক দি পেলাই যিমান এটা আনন্দ অনুভৱ হয় তাতকৈ চাগে সুখী কোনো হ'ব নোৱাৰে আৰু আই থিংক ময়ো সেইটোৱে অনুভৱ কৰোঁ মই ভাবোঁ সদায় আনৰ মনত এটা কিবা এটা গিফ্ট দিয়াৰ লগে লগে সেই মানুহজনৰ যিটো মুখত ফূৰ্তি এটা ফুটি উঠিছে সেই বস্তুটো আচলতে মই দেখা পালে মোৰ মনটোত যেন একদম মই ছাকচেছ এনেহেন মোৰ অনুভৱ হয় সেইকাৰণে মই মানুহক বস্তুবিলাক দি পেলাই মই ভাল পাওঁ প্ৰথম কথা দ্বিতীয় কথা হ'ল মই বস্তুবোৰ আপোনালোকৰ ওচৰত এইকাৰণে শ্ব' কৰিছোঁ মই এইখিনি বস্তু অলপ অলপকৈ আনি পেলাই সংৰক্ষণ কৰিছোঁ চাবচোন আৰু কিছুমান আনি পেলাই কাৰোবাক দিলোঁ সেইবিলাক আৰু ইমান হেৰি কৰিব নোৱাৰি তাৰ মাজতে আৰু যিখিনি আছে সেইখিনি আচলতে ভিডিঅ' আকাৰ কৰি পেলাই ছেভ কৰি থ'লোঁ কাৰণ বস্তুহে কেতিয়াবা থাকিবও পাৰে কেতিয়াবা নাথাকিবও পাৰে আজি আচলতে মোৰ বনাবলগীয়া একো ভিডিঅ'ই নাছিলে তো সেইকাৰণে মই আচলতে আপোনালোকৰ ওচৰত এইবিলাক মানে আনবক্স কৰি পেলাই অকণমান দেখুৱালোঁ আৰু কি ৰাখিছোঁ কি নাৰাখিছোঁ এনেধৰণে এয়া হ'ল ঘড়ী এটা এটাকৈ এইটো শহুৰে দিয়া মোক ঘড়ীটো তেওঁ মোক প্ৰথমতে যেতিয়া তেওঁক সেৱা কৰিছিলোঁ তেতিয়া দিছিলে আৰু মই বৰ মৰমৰ ঘড়ীটো এতিয়ালৈকে জীয়াই ৰাখিছোঁ এইটো হ'ল হালধীয়া ঘড়ীটো হ'ল মোৰ ছোৱালীৰ কিন্তু মই ব্যৱহাৰ কৰোঁ তাই ঘড়ীটোৰ বিষয়লৈ ইমান এটা নাজানে তাই মোবাইলতে টাইম চায় আৰু এইযোৰ স্পেক্ট একচুৱেলি মোৰ কেমেৰা ধৰা মানুহ নাই নহয় কেমেৰাটো নিজে লৈ লৈ এহাতে কৰি পেলাই কৰিছোঁ তো সেইকাৰণে আৰু ভিডিঅ'বিলাক বেকাবেকি হয় গতিকে আপোনালোকে মাফ কৰিব দেই সেইবিলাক কথাত এইখন হ'ল ৰুমাল আমাৰ বিহু নাচোঁতে নাচনীয়ে লোৱা সেইখনো দেখুৱাই দিলোঁ আৰু এয়া হ'ল সৰু সৰু ফুলি আঙুঠি সেইটো বক্সত সেয়া থোৱা আছিলে সৰু সৰু একচুৱেলি মোৰ বস্তুবিলাক মই বৰ ছেফলি থওঁ কিন্তু পিন্ধিব সময়ত মই এটাও বিচাৰি নাপাওঁ সেইটো বৰ দুখৰ বিষয় কি কৰিব উপায় নাই আৰু এতিয়া ইয়াত দেখোন ইয়াতে সোপা একদম লাগিব চব লাডু কৰি থৈ দিছোঁ এইবিলাক হ'ল আঙুঠিবিলাক মই হাতত যিপাত ব্ৰেচলেট পিন্ধি আছোঁ সেইটো হ'ল আমাৰ সপ্ত ইন্দ্ৰিয় জাগ্ৰত কৰি ৰখাৰ মানে হেৰি আৰু লগতে ডায়েবেটিছ কণ্ট্ৰল কৰি ৰাখে ব্লাড প্ৰেছাৰ নৰ্মেল ৰাখে থাইৰইড নৰ্মেল ৰাখে বিভিন্ন এটা হেৰি আৰু নিজৰ মেইনলি ইম্পৰ্টেণ্ট 6 চেন্স ইজ ভেৰি ষ্ট্ৰংলি ফিটেড মই সেইকাৰণে এই বস্তুটো পিন্ধি ৰাখোঁ যাৰ কাৰণে মই অৱশ্যে তাৰে প্ৰমাণ পাইছোঁ বা মই তাৰে চাগে মোক কিবা কামত দিছে বুলি মই ফিল কৰোঁ সেইকাৰণে বস্তুটো মই পিন্ধি থাকোঁ একচুৱেলি মই আপোনালোকক কিনিবলৈ কোৱা নাই দেই সেইটো আৰু ভুলতো নাভাবিব যে সেইটোৰে এডভাৰটাইজ কৰিছে সেইটো নহয় মোৰ কথাহে কৈছোঁ মই আপোনালোকৰ কথা কোৱা নাই আৰু এয়া হ'ল মণি মুকুতা কিবা নহয় কিবা এটা কৰি থাকি ভাল লাগে ঝুমকাবোৰ চাওকচোন প্ৰায় কাপোৰৰ লগত মিলাই ঝুমকাবিলাক হেৰি কৰোঁ এনেকৈ কৰি এইযোৰ বিহু নচা মাথা নহয় নচা বুলি কয় তাত থয় এইটো চাবচোন দেই এইটো সুলকি গৈছে মই হেৰি কৰি দিওঁ এইডাল হ'ল হেণ্ড ব্ৰেচলেট নজৰ কবজ এইডাল হ'ল নজৰ কবজ মন গ'লে সেনেকৈ কৰি আৰু মানে ব্ৰেচলেট টাইপৰ পিন্ধিব পাৰি আৰু এটা আনবক্স কৰি মই আপোনালোকক দেখুৱাই আছোঁ এয়া হ'ল বগা
মানে কেতিয়াবা হোৱাইটতো পিন্ধিব মন যায় দেখুৱাইছোঁ সেইটো দেখুৱাইছোঁ সেইবিলাক আৰু চশমাযোৰত উঠি পেলাই চশমাযোৰ ভাঙি পেলোৱা এইটো নজৰ কবজৰে এটা মই আঙুঠিও বনাই লৈছোঁ কোনে ব্ৰেচলেট পিন্ধি থাকিব সেইকাৰণে আঙুঠিও এটা বনাই লৈছোঁ ভাল লাগে কেতিয়াবা সেইটো চকু এটা থকা নিচিনা লাগিছেনে বহিও সেনেকৈ কৰি বনাই লৈ পেলাই ৰূপতে বনাই লৈছোঁ এইটো মই আনবক্স কৰিছোঁ এয়া হ'ল মণিৰে এডাল দীঘলকৈ এডাল আজিকালি মানুহে গহনাতকৈ বেছি পিন্ধে আৰু যিমানেই প্ৰসাদ হ'ল ক'ৰবাত বিয়াত যাব কাৰোবাৰ বোলে ৰিং চেৰিমনি কাৰোবাৰ বোলে বাৰ্থডে কাৰোবাৰ বোলে কিবা কিবি ইভেণ্ট চলিয়েই থাকে তো এইবিলাকত যদি যাওঁ আপোনাক যদি কাণত ডিঙিত হাতত যদি নেদেখে মানুহে আপোনাক বহিবলৈ চকীখনো নিদিয়ে অথচ আপুনি ইনভাইটেড কিন্তু গেষ্ট এনেকুৱাও হৈ পৰিছে বৰ্তমান পৰিস্থিতি সমাজখনৰ গতিকে কি কৰিব সমাজৰ লগত মিলিবলৈ এইবিলাক আৰু আজে বাজেকৈ কিছুমান প্ৰসাধন গোটাই ৰাখিবলগীয়া হয় আচলতে মই এইবিলাক মোৰ কাৰণে নহয় দেই মই মোৰ ছোৱালীৰ কাৰণেহে গোটাইছোঁ মোক কোনোবাই যদি চেইনডাল ফুলিপাত নিপিন্ধাৰ কাৰণে বহিবলৈ নিদিয়ে নাথিং মোৰ একো ক'ব লগা নাই কিন্তু মই মোৰ ছোৱালীক তাই মই ডান্স ভাল পাওঁ তো ডান্সত দৰকাৰ হয় এইপাত দেখিছেনে কি ধুনীয়া ফুলিপাত চিম্পুল হয় এইবিলাক চিম্পুল বস্তুবিলাক বেছি ভাল লাগে আৰু মই এইবিলাক গোটাই ৰাখিছোঁ কেতিয়াবা যাতে ল'ৰা ছোৱালী স্কুলত ডান্স পাৰফৰ্ম কৰিবলৈ কিবা কৰিবলৈ এইবিলাক ভাল লাগে সেইকাৰণে বেলেগৰ ওচৰত বিচাৰি ফুৰাতকৈ এই এটা মোৰ ঘড়ী গোটাই ৰাখিলোঁ ভাল লাগিছে ঘড়ীটো নহয়নে আনকমন বস্তু কিছুমান আৰু এটা ঘড়ী আছিলে ঘড়ীটো ক'ত থ'লোঁ পাহৰিলোঁ সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ এইবিলাক আঙুঠি কালেকশ্যন ছোৱালীলৈ মোলৈ মই এনেকৈ কৰি কালেকশ্যন কৰি থাকোঁ আৰু চবতছে প্ৰিয় মোৰ আঙুঠি আটাইকেইটা ভৰ্তি হৈ থাকিলে আঙুঠিৰে ভাল লাগে এডাল মোক গিফ্ট দিছিল সবিতাই তাৰপিছতে মই তথাপিতো বৰ সযতনে ৰাখি থৈছোঁ যাতে ছিগি নাযাওক কাপোৰৰ সৈতে মিলাই পিন্ধি ভাল লাগে সেই এটা ৰিং আৰু ৰূপৰ এইটো সেইটো থৈ দিয়ে আৰু এয়া হ'ল ঝুমকা এযোৰ বগা কাপোৰৰ লগত পিন্ধিব মাইকী মানুহ নেকি তোমাক কেনেকুৱা লাগিছে সোধা যে সেইবিলাক ভৰাই থোৱা এইটো এই বক্সটোত ভৰাই থোৱা ডাব্বাটোত ভৰাই থৈ দিয়া সমাজৰ ব্যৱস্থাৰ লগত চলিবলৈ হ'লে বাপৰে বাপ কি কৰিব লাগে মই কাজিৰঙাত শ্বুটিং কৰিব যাওঁতে এইডাল মই তাতে পাই পেলাই কিনি আনিছিলোঁ চাচোন দেখি পেলাই ৰুদ্ৰাক্ষৰ নিচিনা কিন্তু নহয় ৰুদ্ৰাক্ষ মণিখিনি একোচাকৈ থাকে ইমান ভাল লাগে মণিডাল মোৰ ভাল লাগে এইডাল পিন্ধি আচলতে মই শ্বুটিং কৰিছিলোঁ যেতিয়া চিৰিয়েলৰ শ্বুটিং কৰি আছিলোঁ তেতিয়া এইডাল পিন্ধিছিলোঁ আৰু মই ব্যৱহাৰ কৰিলোঁ মডেলিং শ্ব' অৰিফ্লেমৰ যেতিয়া মডেলিং কৰিবলৈ যাওঁ সেই মডেলিঙত এইডাল পিন্ধি পেলাই গৈছিলোঁ ৰেঞ্চত সকলোৰে চকুত লাগিছিল মোৰ বৰ ভাল লাগিল তেতিয়া যে হওক কিবা এটা বস্তু মই আচলতে মই পচন্দৰ লৈছিলোঁ যে মেমৰি বুলি ছেভ কৰি ৰাখিলোঁ আৰু আমাৰ দুয়ো আজি মানে ছোৱালী আৰু ল'ৰা ঝৰ্ণা আৰু ৰতন মই দুইটাই মোক একদম পূৰা হেল্প কৰি আছে মায়ে ভিডিঅ' বনাই আছে সেনেকৈ কৰি পেলাই গোটেই দুইটা ওচৰতে বহি আছে সি আৰু একদম কি কৰিম কি নকৰিম এইবিলাক হ'ল ৰিং আঙুঠি এইবিলাক আচলতে বহুত দামৰ নহয় দেই কিন্তু কিছুমান বস্তু আছে এইটো হ'ল আঙুঠি এইটো মোক হাজবেণ্ডে আনি দিছিলে এটা আনকমন হেৰিয়াত দুটা ভাগত আছে মানে গোটেই আঙুঠিটো কভাৰ কৰি পেলাই পিন্ধিব পাৰি ভাল লাগে এটা আঙুঠিটো আচলতে ভিডিঅ'টো বনাই থাকোঁতে মোৰ কেমেৰাটো যে বেকাৰ হৈ গৈছে মই গমেই নাপাওঁ কাৰণ মই সেইটো আমাৰ ল'ৰায়ো দেখুৱাইছে আঙুঠি আছে বুলি এইযোৰ হ'ল এযোৰ ফুলি এইযোৰ হ'ল এযোৰ ফুলি সেইযোৰ দেখুৱাইছোঁ ৰ'বাচোন সেইটো আঙুঠি এইবিলাক সৰু সৰুকৈ কালেকশ্যন কৰি থাকে ইয়াৰ কালাৰিং ফুলি তুমি হাতত এইখিনি দেখুৱাখিনি মানে হেৰি কৰি দিয়াচোন সেইবিলাক দেখুৱাম তুমি এইখিনি ভৰাই দিছোঁ দেখুৱাই দিলোঁ ৰফিক দাহঁতৰ বৌয়ে মোক এযোৰ আছিলে ৰফিক দাহঁতৰ বৌয়ে মোক গিফ্ট কৰিছিলে বৰ সুন্দৰ ফুলিযোৰ মোৰ ভাল লাগিলে তেওঁ অনলাইন অৰ্ডাৰ কৰি পেলাই মোক আনি তেওঁৰ স্মৃতি হিচাপে মই আজিও মোৰ লগত সাঁচি ৰাখিছোঁ তুমি পিছলৈ যোৱা এয়া মই ইয়েৰিং বনাইছিলোঁ নিজে বনাবলৈ চেষ্টা কৰিছিলোঁ ইয়াতে আচলতে ঝুমৰ দি পেলাই মানে জ্বলন্ত এইযোৰ মই নিজে বনাই চাইছোঁ ঝুমকা দিছোঁ ৰিং আনিছোঁ ৰিঙত এই ঝুমকাটো ওলমাই দিছোঁ আৰু এয়া ঊলৰে এনেকৈ কৰি বনাইছোঁ যাতে ভাল নাপাওঁ ফুলিপাত বুলি আজিকালি আৰু প্ৰতিটো বছৰ ডাঙৰ ফুলি পিন্ধাই হেঁপাহ কিন্তু ক'লেই মানে ট্ৰেণ্ড এটা হৈ যায় এইয়া এটা কালেকশ্যন আৰু
নতুন নতুন কালেকশ্যন এয়া হ'ল ৰিং, সৈতে নতুন ছেটৰ কিন্তু মস্ত বুম বজায়। কাৰণে আনিছোঁ। এইডাল হ'ল ব্ৰেচলেট, আঙুঠি সতি থকা। এইটো ছোৱালীলে বুলি কালেকশ্যন কৰিছিলোঁ বাজাৰ ইণ্ডিয়াৰ পৰা। দেখি ভাল লাগিছিলে, সেইকাৰণে তাইলে বুলিও এযোৰ আনি থ'লোঁ। এপাত সময়তে দৰকাৰ হয় সেইকাৰণে। আৰু এইযোৰ ফুলি মোৰ এয়া হ'ল আৰু সৰু এইডাল সৰু ওপৰতে আছে ব্ৰেচলেট। এইবিলাক চবচোন আনবক্স কৰি কৰি এটা এটাকৈ সকলো দেখুৱাইছোঁ। ভাল লাগিছেনে বাৰু ফুলিবোৰ? বিভিন্ন ধৰণৰ। এইযোৰত মৌৰা চৰাইৰ নিচিনা পাখি, এইটো বক্স আছে। আৰু এনেকৈ কৰিয়ে মই বস্তুবিলাক ৰাখোঁ, ভাল লাগে। মাজে মাজে চাওঁ কি হৈ আছে কি হৈ নাই। মৰা কাটা এইডাল হ'ল ব্ৰেচলেট। সেইডাল এওঁক আনি দিছিলোঁ, কিন্তু তেওঁ নিপিন্ধিল। সেইকাৰণে মোৰ বক্সতে থাকে। এইবিলাক হ'ল হেয়াৰ পিন, এনেকৈ কৰি কৰি ৰাখি থওঁ। হ'ল ডিঙিত পিন্ধা, ভাল লাগে কেতিয়াবা। এয়া হ'ল বিহুৰ মণি। এইযোৰ ফুলি, তাতে আৰু একোচা এওঁ দেলহিলৈ যাওঁতে সেউজীয়া এডাল আনি দিলে। এয়া হ'ল হেয়াৰ পিন, এইযোৰ ফুলি। ধুনীয়া হয়। সিদিনা মই কামাখ্যালৈ গৈছিলোঁ, কামাখ্যাত গৈ এইবিলাক কালেকশ্যন কৰি ফুৰিছোঁ। বৰ ভাল লাগিলে। চবতে মণি মণি থকা বস্তু লাগে। এইবিলাক সিদিনাখন কামাখ্যালৈ গ'লোঁ, কামাখ্যালৈ যাওঁতে মোৰ এইবোৰহে পচন্দ লাগিলে আৰু মানে কিনিলোঁ। 7-8ডালমান কিনিলোঁ। তাৰপিছত কাৰোবাক কাৰোবাক দিলোঁ। সেইকেইডাল আৰু নিজলৈ বুলি আহিল। এইবাৰ আৰু আহিল মোৰ ডিঙিত পিন্ধা নেকলেছ। এইডাল হ'ল আমাৰ তাৰপিছত নেকলেছডালৰ এই যে কফি ৰঙৰ এইডাল দেখুৱাইছোঁ, এইডাল আচলতে এওঁলোক কিবা ভূটান বৰ্ডাৰত নে ক'ৰবাত গৈছিলে মোৰ মানুহজন। তেতিয়া তেওঁলোক যাওঁতে আচলতে আমি যেনেকৈ আৰনৈ পিন্ধাওঁ, গামোচা পিন্ধাওঁ, অসমীয়া ৰীতি নীতি, তেওঁলোকৰ নিয়ম হ'ল এইডাল পিন্ধোৱা। আৰু মই সেইকাৰণে স্মৃতিস্বৰূপে সেইডাল থৈ দিছোঁ। তেওঁ আনি পেলাই মোক ইমান ধুনীয়াকৈ দিলে। এইডাল তোমালোকৰ মণিহাৰী নিচিনাই হ'ব চোৱাচোন। কিন্তু এইডাল আমাক আচলতে সন্মান সহকাৰে তেওঁলোকে যাক বেছি ভাল পায় তেওঁলোকক সেইডাল তেওঁলোকে নিজে হাতে বনোৱা হয়, তেওঁলোককহে এইডাল বোলে পিন্ধায়। আমি যেনেকৈ গামোচা পিন্ধাওঁ, তেওঁলোকে সন্মানস্বৰূপে MLA হওক, মিনিষ্টাৰ হওক, সকলোকে এইডালহে পিন্ধায়। এটা বক্সত থাকে আৰু মই সেইকাৰণে স্মৃতিস্বৰূপে তেওঁলোকৰ স্মৃতিচাৰণ হিচাপে এতিয়া থৈ দিছোঁ। আৰু এয়া আমাৰ ছোৱালীলে বুলি ফুলৰে থকা আজিকালি পাই যে, ফুলি হ'ল। এইডাল ডিঙিত পিন্ধা সেয়া ফুলি এনেকৈ কৰি আনি থ'লোঁ। ভাল লাগে নহয়নে? দেখি ভাল লাগিছে আঁতৰৰ পৰা বস্তুবিলাক। এইডাল হ'ল বিদ্যুতে মোক দিছিলে ফুলি আনি পেলাই। তাৰপিছতে ভাল লাগিলে। বাইদেউ আপোনালৈ মই এটা বস্তু আনিছোঁ। কি? মোলৈ এযোৰ ফুলি লৈ আহিছে। ভাল লাগিলে। এযোৰ ফুলি চাওকচোন কি ধুনীয়া লাগিছে ধুনীয়া লাগে দেখিবলৈ। কিন্তু হেৰি কোনো পানখিলা নিচিনা, থুৰীয়া পাণৰ নিচিনা আৰু কটং কটংকৈ বাজি বাজি গৈ থাকে। বেনি গাঁঠি লৈ পেলাই ফুলডাল কিছুমান ওপৰত বস্তু লগাই পেলাই কালেকশ্যন থ'ব এইটো পাৰি বেনিডালৰ পিন্ধাই ওপৰত। ভাল লাগে। এইডাল হ'ল চুলিৰ ওপৰত লগাই ৰাখিব পাৰি। চিম্পুলত থৈছোঁ, সেইকাৰণে চিম্পুলেই আনিছোঁ ছোৱালীৰ মূৰত দিবলৈ বুলি। আৰু এইডাল হ'ল এনেই মানে মণিহাৰী আৰু সেই মণিমণিকৈ থকা। থেংক ইউ। বাকীখিনি আমাক